নমস্কাৰ আজি মই এটা ভিডিঅ' ডিসকাস কৰিম যে অসমৰ পৰা আপোনালোকে এক্সপোৰ্ট বিজনেছ আৰম্ভ কৰিব পাৰিবানে বা এক্সপোৰ্ট বিজনেছ আৰম্ভ কৰিলে আপোনালোকৰ কি মানে কৰিব বা 2025ত এতিয়া নতুন বছৰত আপোনালোকৰ কি সুবিধা আছে বা গভৰ্ণমেণ্ট বেনিফিট কি আছে বা অসমৰ পৰা ইজিলি আপোনালোকে কেনেকৈ কোন ধৰণৰ প্ৰডাক্ট বিভিন্ন দেশলৈ পঠাব পাৰিব তাৰ ওপৰত ডিসকাস কৰি মানে কোৰ্সটো শিকি লওক এক্সপোৰ্টৰ আমাৰ ইনষ্টিটিউটত অনলাইন অফলাইন ক্লাছ হৈ আছে জয়েন কৰক এডমিশ্যন হৈ আছে কন্টেক্ট নাম্বাৰ দিয়া আছে এতিয়া বায়াৰ অনলাইন আপুনি চাবলৈ বহুতখিনি সুবিধা হৈছে কাৰণ আৰ্টিফিচিয়েল ইন্টেলিজেন্স আহিছে বা এআই আপুনি ধৰা মানে বায়াৰ আপুনি পাব পাৰে কিন্তু সেই বায়াৰ লিষ্ট আপুনি পালে আপুনি তাৰ ওপৰত ওয়াৰ্কআউট কৰক আৰু আপুনি প্ৰথমে এটা প্ৰডাক্ট সিলেক্ট কৰি লওক যেটো আপোনাৰ মানে স্ট্ৰেংথ আছে মানে স্ট্ৰেংথ মানে কি আপুনি মানে সেই প্ৰডাক্টৰ ওপৰত আপোনাৰ নলেজ আছে সেই প্ৰডাক্টটো আপুনি তেনেকুৱা ধৰণৰ আপুনি গ্লোবাল মাৰ্কেটত কোন কান্ট্ৰীত অলৰেডি এক্সপোৰ্ট হৈ আছে সেইখিনি চাই আপুনি এক্সপোৰ্টৰ কাম আৰম্ভ কৰিব এতিয়া নেক্সট আপুনি কোম্পানী ফৰ্ম কৰা মই আগৰ ভিডিঅ' বিলাকত কৈছো বা ডকুমেন্টেশন এইবিলাকটো ইজিলি হৈ যাব নেক্সট মেইন প্ৰবলেমটো হৈছে আপুনি বায়াৰ চোৱাটো মানে আপুনি জেনুইন বায়াৰ আপুনি কেনেকৈ চেক কৰিব বা বায়াৰক কি কমিউনিকেশন কৰিব এই গুটেইখিনি গাইডেন্স আমাৰ ইনষ্টিটিউটত দিয়া হয় আৰু গতিকে আপোনালোকে এবাৰ সিস্টেমটো শিকি লওক আৰু মেইন আপোনাৰ মানে পেমেন্টৰ কথা আছে ডেলিভাৰী টাইম আছে বা এইখিনি বেংকৰ কথা আপুনি গুটেইখিনি জানি ললে আপুনি ইজিলি এক্সপোৰ্টৰ কাম আৰম্ভ কৰিব পাৰিব আপুনি ঘৰত থাকি তাত এতিয়া 2025ত আপোনাৰ গভৰ্ণমেণ্ট বেনিফিটো বহুতখিনি আছে আপোনাৰ এতিয়া এগ্ৰিকালচাৰেল আইটেমৰ ওপৰত আপোনাৰ জিটো ট্ৰান্সপোৰ্টেশন কষ্ট তাতো সাবসিডি পাব বা আপুনি মানে ডিউটি ড্ৰবেক বা ৰোড টেপ এইবিলাক বেনিফিট পাব গতিকে জিএসটি আপোনাৰ নালাগে এক্সপোৰ্টৰ কাৰণে গতিকে এইখিনি আপোনাৰ কিমান হিউজ প্ৰফিট হ'ব আপুনি পাৰ্চেন্টেজ উলিয়াই আপুনি আনুষঙ্গিক এইখিনিও আপুনি এড কৰি আপুনি প্ৰফিট আৰ্ন কৰিব পাৰে আৰু যেহেতু গ্লোবাল মাৰ্কেটত আপোনাৰ প্ৰডাক্টৰ হাই ডিমান্ড আছে বা প্ৰফিট মানে বেছি হয় গতিকে আৰু আপুনি হিউজ কোয়ান্টিটিত অৰ্ডাৰ পাব এইটো এটা মেইন কথা আপুনি প্ৰফিটৰ লগে লগে হিউজ কোয়ান্টিটি আপুনি যেতিয়া অৰ্ডাৰ পাব আপুনি এট এ টাইমে আপোনাৰ বহুতখিনি পইচা আপোনাৰ আহি যাব গতিকে আহক আপোনালোকে এক্সপোৰ্টৰ কাম আৰম্ভ কৰক মানে সিস্টেম শিকক শিকি লৈ আপোনালোকে মানে যিকোনো ধৰণৰ এতিয়া ৰাইস বা নন বাসমতি ৰাইস আগতে বেণ্ড আছিল এতিয়া হেতু ৰেস্ট্ৰিকশন উঠাই দিছে গতিকে তেনেকুৱা ধৰণৰ প্ৰডাক্টটো আপুনি কাম কৰিব পাৰে বা ফ্ৰুটস ভেজিটেবল বা মছলা এটো যেহেতু ইন্ডিয়ান মছলাটো হাইলি ডিমান্ডেড হয় গ্লোবাল মাৰ্কেটত গতিকে যিবিলাক প্ৰডাক্ট আমাৰ ইয়াত এভেইলেবল আছে সেইবিলাক প্ৰডাক্টৰ ওপৰতে আপোনালোকে ইনিশিয়ালি কাম কৰি সাকসেসফুল হ'ব পাৰে এতিয়া আজি ভিডিঅ আজিকালি ডিজিটেল যুগ গতিকে আপোনালোকে ৰিমোটলি মানে ঘৰৰ পৰা আপোনালোকে বহুত গাঁৱত থাকিও আপোনালোকে এক্সপোৰ্টৰ কাম আৰম্ভ কৰিব পাৰে আৰু এক্সপোৰ্টে এনেকুৱা এটা বিজনেছ য'ত আপোনালোকৰ অফিচ সেটআপ নালাগে বা একো নালাগে আপুনি ঘৰৰ পৰা ইনিশিয়ালি কোম্পানী ফৰ্ম কৰি আপোনাৰ ইন্ডিভিজুৱেল পেন কাৰ্ডত কোম্পানী ফৰ্ম কৰি আপুনি যিকোনো ধৰণৰ প্ৰডাক্ট আপোনাৰ যেহেতু আপোনাৰ ফাৰ্মাৰ যদি আপোনাৰ কানেক্ট হয় মানে ফাৰ্মাৰৰ লগত আপোনাৰ কানেক্ট আছে যিকোনো প্ৰডাক্টত আপুনি সেই ধৰণৰ প্ৰডাক্ট আপুনি ইজিলি এক্সপোৰ্টৰ কাম আৰম্ভ কৰিব পাৰে যেহেতু গ্লোবাল মাৰ্কেটতো সদায় মানে অৰ্গেনিক প্ৰডাক্টে বিচাৰে গতিকে যি প্ৰডাক্ট আপোনাৰ ওচৰত এভেইলেবল আছে আপুনি সেই প্ৰডাক্টটোতে মাৰ্কেট ৰিসাৰ্চ কৰিব পাৰে যে সেই প্ৰডাক্টটো অলৰেডি কোন দেশলৈ গৈ আছে আৰু তাৰ ওপৰত আপোনালোকে মাৰ্কেট ৰিসাৰ্চ কৰি আপুনি এক্সপোৰ্টৰ কাম আৰম্ভ কৰিব পাৰে এতিয়া আজি ভিডিঅ'টোত আপোনালোকে ওভাৰঅল গম পালে যে 2025ত আপোনালোকৰ অসমৰ পৰা অপৰচুনিটি আছে নে নাই বা কেনেকুৱা ধৰণৰ অপৰচুনিটি আছে সেই গুটেইখিনি ডিসকাস কৰিলো আৰু নেক্সট ভিডিঅ'ত মই এনেকুৱা ধৰণৰ টপিকৰ ওপৰত আপডেট দি থাকিম যিসকলে নতুনকৈ চাইছে সাবস্ক্ৰাইব কৰি থব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ'